বাহঁত আহিলে বাহঁতে আনিলে এটা বাক দিব এটা ইজনী বাক দিব এটা আইতাক দিব আছিলে মায়ে ক'ত লুকুৱালে শুন ক'ত লুকুৱালা মই ৰাতিপুৱা ভিডিঅ' সেইকাৰণে আৰম্ভ কৰা নাই আকৌ কালি ৰাতি মানে আমাৰ ঘৰতে মানে কালি আলহী অহাৰ কথা আছিলে আলহীহেঁত অহাৰ কথা আছিলে নাহিলে তাৰপিছত কালি যেনিবা সিহঁতি অহাৰ পিছত মাংস আনিম বুলি কৈছিলে তাৰপিছত ৰাতি নাহি মানে তেতিয়া নানিলে সিহঁতি অহাৰ কথা আছিলে মানে কেঞ্চেল হৈ গ'ল নহয় ৰাতি আনিবলৈ গৈছিলে চাউল কুকুৰৰ কাৰণে চাউল আনিবলৈ গৈ মাংস লৈ আহিছে আৰু ভিডিঅ'ত কৈ থাকে মই আজিৰ পৰা মাংস নাখাওঁ আজিয়ে লাষ্ট তোমালোকৰ আগত কৈ দেখাই দিয়ক কেমেৰাটো দেখাই দিয়ক কালি নাখাওঁ বুলি কৈ পিনে দোকানলৈ গৈ চাউল আনিবলৈ গৈ আনিছে মাংস কোন তেওঁ এতিয়াতো মানুহে কাকো দেখা নাই কোন তেওঁ আপোনাৰ মাত খাবলৈ ভিডিঅ'টো কাঢ়া নাই চেনেলটো কাৰ ৰাতিপুৱা চাহ খোৱাই নহ'ল মোৰ এতিয়া আলহীৰ লগতে এয়া ময়ো খাবলৈ লৈছোঁ আৰু তুলসীৰ লগত কলপতৰা মুক্তি হৈছে আজি মোক বোৱাৰীয়ে চাহ নিদিলে ৰাতিপুৱা বেয়া পালোঁ নে কেনেকৈ অঁ দেখাই দিয়াচোন কেনেকৈ কয় বেয়া পালোঁ নেদেখুৱাই অকণমান দেখাই দিয়ে কেনেকৈ কয় এনেকৈ কয় ভাগা চিগা হৈ গ'ল যে মুনুমা কৈ দেখা মানুহ আলহী আহিছে কৈ দিয়া গৈছিলা ক'লে তোমাক যে বিচাৰি ফুৰিছিলোঁ ক'ৰ বাৰীতে আছিলে অ' দেখিছিলানে তোমালোকে ক'ৰ বাৰীতে আছিলে আগফালে নে পিছফালে অ' সেইটো কথা যিবোৰ কৰি আছে কৈছোঁ আৰু দেখিলা অঁ তোমালোকে সৰু হ'লা তাই এতিয়া মানে ডাঙৰ হৈ গ'ল মোৰ যিসকলে ভিডিঅ' চাই আছে তাতে বহুত ধুনীয়া ধুনীয়া কমেণ্ট কৰে আজি এটা কমেণ্ট পালোঁ বহুত বেছি ভাল লাগিছে যে যিসকলে নিগেটিভকৈ ভাবে সেইসকলেও হেনো বোলে মোৰ ভিডিঅ' চাই পেলাই পজিটিভ ভাবে বহুত বেছি অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ কাৰণ এনেকুৱা কমেণ্টবিলাকে আমাক উৎসাহিত কৰে আৰু আপোনালোকে এটা কথা অন্ততঃ চালে মানে দেখিব মোৰ সেই সৰুৰ লগত সৰু ডাঙৰৰ লগত ডাঙৰ বয়োজ্যেষ্ঠৰ লগত মানে তেওঁলোকৰ লগত যেনেকৈ থাকিব লাগে তেনেকৈ থাকোঁ যাৰ কাৰণে লগৰ ছোৱালীৰ নিচিনাকৈ ইহঁতি আহি মোৰ ঘৰ পায়হি এইবাৰ ইহঁতি পাইছে 9লৈ চাবলৈ গ'লে ইহঁতি এতিয়া যাব লাগে নিজৰ ফ্ৰেণ্ড চাৰ্কুলৰ ঘৰলৈ কিন্তু আহে ইহঁতি মোৰ ঘৰলৈ কালি দুজনীমান অহাৰ কথা আছিলে বতৰটো বেয়া হোৱাৰ কাৰণে আহিব নোৱাৰিলে সিহঁতিও চাগে আহিব কিছুদিনৰ পিছত সিহঁতিতো এবাৰ গৈ পেলাই 10 পালেগৈ গতিকে এই মৰমৰ বান্ধোনখিনি অটুট ৰাখিবলৈ এই মৰমৰ বান্ধোনখিনিৰ মাজত জীয়াই থাকিবলৈও মানুহক কিন্তু মানুহৰ সকলোৰে আচলতে সেইখিনি ভাগ্যত নাথাকে আৰু মই সেইকাৰণে নিজে ভাগ্যৱতী বুলি নিজে কৈছোঁ আৰু অলপমান নিজকে নিজে প্ৰশংসা কৰি যাৰ কাৰণে মই এইখিনি মৰমৰ হেৰি পাইছোঁ যে ইহঁতৰ পৰা বাকী যে কি নহওক এতিয়া যাওঁ দোকানলৈ আৰু এটা ভাল খবৰ দিব লগা আছে এবাৰ NMMSত সিহঁতি ভাল ৰিজাল্ট কৰিছে আমাৰ স্কুলৰ পৰা 11টাই পাছ কৰিছে তাৰ ভিতৰত ইহঁতিও দুজনী গতিকে আপোনালোকে আশীৰ্বাদ এজুলুকা দি যাব যাতে অনাগত ভৱিষ্যতত আৰু ভাল ৰিজাল্ট কৰিব পাৰে দোকানলৈ যাওঁ অঁ কোনযোৰ চেণ্ডেল ছিগিলে কোনযোৰ অঁ ষ্টিকাৰ খালে মই আকৌ বোলো কি হ'ল এইটো কোনে ল'ব লোৱা ব'লা দোকান কৰিবলৈ বিশেষ নাছিলে কালি নিলোহিয়ে আলু দাইল তেল নিমখ যিমান যি আছিলে পিঁয়াজ পাহৰিলোঁ আকৌ আৰু চব নাছিলে আলহী আহিলে বস্তু ওলাই যায় যে ইমানেই বিচাৰি আছে এইকেইদিন টেঙা কিন্তু টেঙা পোৱা নাছিলোঁ দেই অকণমানি হৈ আছে ঢেৰ লাগিছে চাবতে এইবোৰ দিছোঁ সৰু সৰু খাব বুলি নাই খোৱা আকৌ এইখিনিতে দেখিছোঁ কিন্তু চিঙাটোৱে মুস্কিল ছোৱালীকেইজনী নাম লৈ কৃষ্ণ পশু ছিঙিবলৈ আহিছোঁ আৰু তোমাহঁতেও পাৰিম দেই পাৰিব চিঙক কৃষ্ণ প্ৰভু ঈশ্বৰ দয়ামত তেওঁ এৰি দিয়া নাই এইফালে অ' ফুটিলে পাৰি গ'লোঁ দেখিছেনে ৰাইজ এই আলহীৰ ভাগ্য ভাল গৃহস্থৰো ভাগ্য ভাল আমি তেওঁক খুৱাবলৈ পাম আৰু দুটা আছে এইকেইটা ধৰা টেঙা পালোঁ বিলাহী পকিছে বিলাহী ছিঙিছোঁ এই বৰষুণ দিলে এইবিলাক বেয়া হৈ থাকে আজি মোৰ আলহী আহিছে যে সেইকাৰণে আজি চব পাইছোঁ ভগৱানে চব দিছে এইকেইটা মানে থৈ দিছিলোঁ আলহীৰ কাৰণে ভগৱানে চাগে ভাবিছে ৰ পকিব আলহী আহিব তই তেতিয়া ছিঙিবি আৰু দুদিনমান হ'লেতো আৰু বেছি বৰষুণ হ'ব বৰষুণ দিয়াৰ লগে লগে বেয়া হৈ যায় এনেকৈ ওপৰত যদি চালি এখন দি দিব পৰা হয় বহুত দিনলৈকে থাকে এইবাৰ আমাৰ দাংবডি নাই ভেন্দি নাই গতিকে বিলাহী বেঙেনাকে খুৱাম আৰু আলহীক
কিবা লুকুৱাইছা তহঁতি দুজনীয়ে মনে মনে পাতি আপোনালোকে আমাৰ ছায়ামণিক আগতে দেখিছে, এজনীকো দেখিছে, সিহঁতক দেখিয়ে থাকে। তো ছায়ামণিক মই বাৰে বাৰে দেখুৱাওঁ কেলে তাই এখন হাতেৰে ইমান ধুনীয়াকৈ বিহু নাচে। তাই নাচ দেখি মানে মানুহে প্ৰশংসা নকৰিবলৈ নাই। এটা মই ৰিলছ দি থৈছোঁ মোৰ ফেচবুকত আৰু ইনষ্টাগ্ৰামত, আপোনালোকে চাব আৰু মৰম দিব ছোৱালীজনীক দেই। আমাৰ চেংনাঙক আকৌ এখন আমাৰ চেংনাঙক এখন অথনি ক'লোঁ ইমান মৰম লগা হাতখন চুই চোৱাচোন। চেংনাঙে মানে ভয়তে নুচুৱে। আৰু ছায়ামণিক সদায় মই এটা কথাই কওঁ জানেনে, ভগৱানে যেতিয়া পৃথিৱীলৈ পঠিয়াই সকলোকে কিবা এটা নহয় কিবা এটা দি পঠিয়ায়। মই কৈছোঁ তাইক তোমাৰ যে হাতখন এনেকৈ দিলে সেইটো আচলতে ভগৱানে তোমাক এনেকৈ দি পঠিয়াইছে যে বেলেগ বেলেগ অন্যবিলাকত মানে সাংঘাতিক তাইৰ দক্ষতা আছে। সেইকাৰণে আপোনালোকে এজোলোকে আশীৰ্বাদ দিব। আৰু কাৰোবাৰ যিহেতু এইকেইদিন ছ'চিয়েল মিডিয়াত প্ৰায় দেখি আছোঁ, এইকেইদিন বুলি নহয় আগৰ পৰা দেখি আছোঁ, আমি যেতিয়া ছ'চিয়েল মিডিয়াৰ লগত জড়িত হৈ আছোঁ, চিনাকি অচিনাকি বহুত তেনেকৈ ফলোৱাৰ্ছ পাইছোঁ, অনুৰাগী পাইছোঁ, বা বেলেগ পেজতো আমি তেনেকৈ দেখিবলৈ পাইছোঁ যে কাৰোবাৰ মানে ধৰক বিশেষভাৱে সক্ষম সন্তান আছে, বহুতে দুখ কৰে। একদম দুখ নকৰিব, একেবাৰে এইটো মানে মনৰ পৰা দলিয়াই দিয়ক। আজিয়ে ছায়ামণিৰ নিচিনাকৈ আপোনাৰ সন্তানকো ভগৱানে কিবা এটা দি পঠিয়াইছে। হয় না ছায়ামণি, কোৱা হয় কিবা এটা কৈ দিয়া। কি ক'ম বোলে, কি ক'ম এনেই ঠিকেই কৈ থাকে, যেতিয়া মানে ভিডিঅ'টো শুনাই দিওঁ নহয় তাৰপিছতে কি ক'ম হৈ যায়। হয় নাই, কাইলৈ যাবলৈ নিদিওঁ সিহঁতক, পৰহিলৈ যাব। 2 দিন ইয়াত নথকাকৈ মানে পঠিয়াব নোৱাৰি। 1 তাৰিখৰ পৰা স্কুল খোলাৰ পিছত তাৰপিছতে আহিম বুলি ক'লেও কেতিয়া আহিব আৰু স্কুল বন্ধ হ'লেহে। ছোৱালী যে ছোৱালী আৰু ক'ত কি কৰিব লাগে চব সিহঁতি জানে। এইডাল একচুৱেলি কেকত দিছিলে, আমাৰ চেংনাঙৰ জন্মদিনৰ কেকত এডাল বৰ ধুনীয়াকৈ 4 ৰাউণ্ডটো মানে গুলটিকে যে এনেকৈ লগাই দিছিলে, বৰ ধুনীয়া লাগে আৰু দেখিবলৈ। এতিয়া পাই পেলাই ইহঁতি এইবোৰ কৰিলে, এতিয়াওচোন বোলো এনেকৈওচোন কিবা এটা বৰ ধুনীয়া লাগিছে। সেইকাৰণে ছোৱালী হ'ব লাগে ন, ছোৱালীবিলাকে ষ্টাইল কৰিব পাৰে, ল'ৰাবিলাকেতো একো কৰিব নোৱাৰে। ছোৱালী বুলিলে ষ্টাইল। আৰু এক যে লগৰ ল'ৰাখিনিৰ কথা নকওঁ বাৰু, এক যে লগৰ ছোৱালীখিনিয়ে ইমান বেছি মানে কেয়াৰ লয়, ইমান বেছি মৰম কৰে। প্ৰথম কেইদিনটো কাঁহী চাহীলৈকে ধুই দিছিলে ন, পিছলৈকে ধুই দিয়ে নে? ভাতো ইহঁতিয়ে নিদিয়ে। মানে বিশেষকৈ আমাৰ স্কুলবিলাকততো জানে আপোনালোকে মধ্যাহ্ন ভোজন দিয়ে যে, তাইক চব নি মেলি একদম হেৰি কৰি দিয়ে। এবাৰ চেংনাঙক বান্ধি দিব লাগে বোলে। আমাৰ দেহা চুলি কাটিবানে? অঁ এফালে মুখ কৰি কোৱাচোন, চুলি কাটিবানে? নেকাটে, কেতিয়াও নেকাটে চুলি। অঁ নেলাগে কাটিব দে, শুন চুলিয়েই শুৱনি ছোৱালী। ৱাও কলিজা, কি যে কৰিছে আৰু দেই। বেনী কম বেনী নে, বৰ ধুনু লাগিছে দে হা। অঁ মা তোমাক মাতিছে। হোমাহতি বা মোৰ আজাদ পাকঘৰটোত মই কৈছোঁ, গতিকে মোৰ পাকঘৰ মোৰ কথা মই ৰাখিম। এবাৰকে উস্তাদি মাৰি আহিছে আলহীৰ লগত বোলো কথা পাতাগৈ, তাই কৈছে নহয় বোলে বায়ে ৰান্ধিলে বোলে আলহীয়ে খাই বেছি ভাল পাব, সেইকাৰণে ইয়াত পুৰি দিলোঁ নহয়। মায়ে পুৰি দিলে, চব অত্যাচাৰ কৰিছোঁ, বোৱাৰী অত্যাচাৰ কৰিছোঁ, পুৰি দিলে দিয়ে এইটো কথা নহয়। ইয়াৰ পৰা নি পেলাই গৰম কুকাৰটো মই এইখিনিত থলোঁ। তাইনো মই কিহে পাইছিলে, কুকুৰৰ কাৰণে ভাত ৰান্ধি থৈছে, এইখিনি ৰাতিপুৱা ৰন্ধা। সেইখিনি সময়ত তাই গৈ পেলাই ইয়াৰ পৰা এইখিনি নুলিয়ালেও হয় মানে। তাৰপিছত অতিৰিক্ত কাম কৰে যে, বেছি দেখুৱাবলৈ হয়। কুকাৰটো থবলৈ এক্সট্ৰা জেগা উলিয়াই দিছোঁ, ডাইৰেক্ট কুকাৰটো ইয়াত নথৈ তাতো থ'ব পাৰে। মোক পুৰু বুলি এইবোৰ প্লেট কৰি থাকিছে নাই মানে এনেকৈ মই বনাই আছোঁ। মই আপুনি দেৰিব বুলিব লৰাই দিছোঁ। দাইল জিলি মিলি দি পেলাই তেল মাৰিম মানে। আৰু এইখন হৈছে বাপেকৰ দিনৰ কলীয়া কেৰাহী বুলি কয় যে, এইখন বাপেকৰ দিনৰ কলীয়া কেৰাহী দেই ৰাইজতে। এইখন অৱশ্যে চফেদ বগা কেৰাহী। এতিয়া দাইলখিনিত তেল মাৰিম, অকণমান বিলাহী দিছোঁ, তাৰপিছত জিলি মিলি দিছোঁ। বিলাহী দিছোঁ মানে দিলে নেকি? দিলোঁ, কিন্তু মই এইটো কোনে কাটিছিলোঁ বাৰু? এইটো হেৰি চাটনি কাৰণে। অঁ চাটনি কাৰণে, মই ভাবিছোঁ এইটো বৰ কাৰণে কাটিছিলোঁ বুলি। আজি এনেকৈ খোৱাও। এইফালে মুনুৱে বনাই আছে মাংস, এয়া মজাকৈ বনাইছে। চাওঁচোন বাৰু আজি কিমান মজা হয়। মই পিছত বাকী চব কৰি দিছোঁ, ধনিয়া কাটি দিছোঁ, আদা নহৰু কাটি নহয় তৰকাৰী গুচাই দিলে মই খুন্দি দিলোঁ। চাউল ধুই মেলি পেলাই চাউল কাটিলোঁ। এতিয়া কণমানিজনীৰ কাৰণে পাতিব লাগে, আমি তাইৰ কাৰণে আকৌ হেৰি কৰোঁ, কোমলকৈ ভাত বনাব লাগে আছে। জাবৰখিনি এইখিনি পেলাবলৈ আছে। কৈ দিওঁ ইমান লেতেৰাকৈ থৈছে বুলি। লেতেৰা নহয়, আমি বহুত চফা লওঁ, আমি সাংঘাতিক চফা। এতিয়া চফা কৰিমহে,
বহুত দিনৰ এটা ভিডিঅ' দিছিলোঁ ৰিয়েলি কৈছোঁ এইটো আপোনালোকে যদি কৰা নাই আজিলৈকে কৰি চাব যদি মানে খালি ছালটো ছিগি গ'লে নহ'ব যদি আপোনালোকৰ ধৰক ক'ৰবাত মানে কিবা লাগিছে গৰম লোহাৰ লাগিছে বা কিবা এটা মানে কুকাৰত ক'ৰবাত লাগি পৰিছে তেল পৰিছে কিন্তু ছিগি গ'লে নহ'ব এইটো বাৰে বাৰে কৈছোঁ নিমখ এনেকৈ তিয়াব মচি নিদিব নিমখটো এনেকৈ ধুনীয়াকৈ এনেকৈ লগাই দিব চাবচোন এইডোখৰ ৰঙা পৰি থকা নহয় নে তাৰপৰা অলপমান পিছত খুব বেছিতকৈ বেছি 7 মিনিট 10 মিনিট অকণমান মানে কাপোৰ কান চিনা লাগিব মোৰতো ইমান লাগিব 5 মিনিট মানতে মই ভালেই পাওঁ কৰি চাবচোন হয় নহয় বহুতে কৰিছোঁ বুলি কৈছে আমাৰ আগৰ ভিডিঅ'টো পাই পেলাই ৰিয়েলি কৈছোঁ ভাল হৈছে খালি এনেকৈ অকণমান তিয়াই থ'ব লাগে আৰু মোৰ এনেও স্কিনটোত পটককৈ সেই হয় এনেকৈ যদি কোনোবাই অকণমান তেনেকৈ চিকুটিও দিয়ে নহয় ফুলা হৈ যায় পুৰা সৰু সৰু ল'ৰা ছোৱালীবিলাকে এনেকৈ ঘৰত থাকিলে সিহঁতক অকলে ভাত খালে খুৱাই দিব লাগে আজি বায়েকহঁতক পাই পিনে তাই নিজে খাইছে চাওক দেহা নিজে খাব পাৰিছা তুমি ভাল ছোৱালী নাই লগা হাৰ্ডি নাই মই গুচাই দিছোঁ হাৰ্ডি নাই হয় নাই শুন ধনিয়া লাগিলে মনো ধনিয়াটো তাই বেয়া পায় তেওঁলোকক দিছোঁ ওপৰত টেবুলত গোটেইখিনি যিহেতু নধৰে গতিকে আমি খাবলৈ লৈছোঁ তলত এইফালে এয়া মুনু সেইফালে এয়া মোৰ মুনু তলত খোৱা নে তাতে খোৱা ইয়াত বহিলে বহা একো নহয় বহুত ধুনীয়া বনালে মুনু মজা খাই দিওঁ কেনেকুৱা এটা মজাটো দেখাই দিয়াচোন কেনেকৈ মজাটো তাই দেখা পাইছোঁ মজা দি আছোঁ দিয়া মজা দিয়া মজা লাগিব এইটো চোৱা লাগি যাব মজা মানে গৈ মই হস্পিটেল পাবলৈ মই চকুৱে নাকাই লাগিব লাগিলে কাইলৈ কাৰণে নহ'বগৈ আকৌ বাটত ভাগিব লাগিলে হস্পিটেলত মজা হ'বগৈ কোনে আহি খাবহি পকিলা তুমি আহিব নিব কোনে খালে আমাৰ চেংনাক নাই দেই কোনে খালে জানো আকৌ আচাৰিডাল কি হ'ল বান্দৰ কি হ'ল মই চকু দি আছো 1 2 আমাৰ এতিয়া এঘৰ ভাত খাব নহয় খাই পেলাই এতিয়া আজিলৈ বাই বাই দেই মই এনেকৈ খবৰ দিয়া চাবা হ'ব দিয়া 1 2 3 বুলি কম তুমি আহিবা দেই 1 2 এতিয়া জিয়াক 2 মই বেয়া পাওঁ মই আজি বা কি দুই আহিলে 2 তিনি বাই বাই দেই